নমস্কাৰ, মোৰ নাম শ্ৰী জন কামান। কোন স্কুলৰ পৰা তুমি মেট্ৰিক পৰীক্ষা দিছিলা? মই মহুৰামুখ হাই ছেকেণ্ডাৰী স্কুল। আজি ৰিজাল্ট লৈ পেলাই সমগ্ৰ অফলাবাসীয়ে নালাগে, গোটেই আমাৰ উত্তৰ মহুৰা নালাগে, গোটেইবিলাকে তোমাৰ ৰিজাল্টক লৈ গৌৰৱান্বিত। এই বিষয়ে তুমি কি ক'বা? মই প্ৰথমে মোৰ পিতৃ মাতৃ শিক্ষাগুৰু, গাঁওবাসী, ওচৰ চুবুৰীয়া সকলোলৈ আৰু লগতে সকলো শুভাকাংক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ স্বৰূপে মই আজি HLC হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। লগতে মোৰ ওচৰ চুবুৰীয়া, মোৰ বৰ্তা বৰমা সকলোৱে ইমান আনন্দিত হৈছে, বহুত ভাল লাগিছে। তেওঁলোকে বহুত মৰম কৰিছে ফলাফলৰ খবৰ পাই, আৰু আশীৰ্বাদ কৰে যেন যাতে আগলৈও আৰু আগবাঢ়ি যাব পাৰোঁ। তোমাৰ এই সাফল্যৰ ভাগটো তুমি প্ৰথমতে কাক দিব বিচাৰিবা? মোৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰু। তোমাৰ জন কামান নাম, তোমাৰ ককাকৰ নাম কি আছিলে বাৰু? ডুম্বি কামান। মুক্তি যুঁজাৰু মুক্তি। ভৱিষ্যতে কি পৰিকল্পনা কৰিছে? মই প্ৰথমে ষ্ট্ৰীম ছায়েন্স লৈছোঁ আৰু ষ্ট্ৰীম ছায়েন্স ল'ম, আৰু এনেদৰে ছায়েন্সত ভালদৰে পঢ়িব মন আছে আৰু আগবাঢ়ি যাব। লগতে মোৰ মিচিং সমাজখনক মই আগুৱাই নিবলৈ সপোন আছে। আজি যি ৰিজাল্ট কৰিলা, মহুৰামুখৰ গোটেই অঞ্চলে গৌৰৱান্বিত। গতিকে কেনেদৰে পঢ়িছিলা, কিমান ঘণ্টা পঢ়িছিলা? মই ভালদৰে পঢ়িছিলোঁ। এনেদৰে ৰাতি যেতিয়া পঢ়োঁ ভালদৰে মন দি পঢ়িছিলোঁ, খেলোঁ, চব কাম কৰোঁ আৰু মা দেউতাকো সহায় কৰোঁ। আৰু এনেই 9 ঘণ্টামান হয়, মানে এদিনত। উঠি অহা ছাত্ৰ ছাত্ৰী বা এই অঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীবোৰ তোমাৰ কি থাকিব? বক্তব্য কি থাকিব? কেনেকৈ আগবাঢ়িব অহা চামকেইটাই কি আগবাঢ়িব? কেনেকৈ তুমি পঢ়িবই লাগিব জীৱনত ভাল মানুহ হ'বলৈ, জ্ঞান আহৰণ কৰিবই লাগিব। আৰু এয়াই নহয় যে আজিকালি বেছি মোবাইলত সময় দিয়ে, আৰু এয়া মোবাইলত কম সময় দি এতিয়া আমি যিটো গেম চেম ফ্ৰী ফায়াৰ এইবোৰ খেলোঁ, তাৰ বদলি আমি যিটো ক্ৰিকেট ফুটবল এইবোৰ আউটড'ৰ গেম খেলিলে বহুত ভাল হয়। আমাৰ ফিজিকেলি আমি ফিট হৈ থাকোঁ আৰু মেণ্টেলি ফিট হৈ থাকোঁ। সেয়াই। মা দেউতাই কেনেকৈ কষ্ট কৰিছিলে? মা দেউতাই যথেষ্ট সহায় কৰিছিলে। মোক একো অসুবিধা হ'ব দিয়া নাছিলে, যি অভাৱ হয় এয়া আনি দিছিলে। এই মাক দেউতাই পঢ়োঁতে কেতিয়াবা গালত চৰ মাৰিছেনে নাই? নাই মৰা। নাই মৰা ন?